অঙ্গনবাড়ী কৰ্মী, মিনিকৰ্মী আৰু সহায়িকাসকলে জ্ঞাতাৰ্থে জনাবলৈ ওলাইছো এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছো স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে নিজৰ কৰ্মৰ বিনিময়ত উপযুক্ত মাননি পোৱাৰ দাবীত দীৰ্ঘদিনৰ পৰা আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছে। আজিৰ তাৰিখলৈকে অসহযোগ আন্দোলন চলি আছে যদিও অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে অঙ্গনবাড়ী কেন্দ্ৰ খোলা ৰাখি শিশুক প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰি আছে। অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে নিজৰ কৰ্মৰ বিনিময়ত উপযুক্ত মাননি পোৱাৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছে যদিও পাহৰি যোৱা নাই নিজৰ দায়িত্ব। কেন্দ্ৰৰ হিতাধিকাৰীৰ বাবে বিভাগীয় ফালৰ পৰা যোগান ধৰা সা সামগ্ৰীসমূহৰ বিতৰণ আৰু কেন্দ্ৰৰ এলেকাধীন শিশুসকলৰ প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান অতি নিষ্ঠা সহকাৰে পালন কৰি আছে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে। চৰকাৰে যিহেতু অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ন্যায্য দাবী মানি লোৱা নাই, যাৰ বাবে কেন্দ্ৰৰ শিশুৰ প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদানৰ উপৰিও অতিৰিক্ত কামসমূহৰ পৰা বিৰত হৈ আছে। পোষণ ডেকাৰ খোলা বিভিন্ন ধৰণৰ ডাটা প্ৰদান কৰাৰ পৰা আঁতৰি আছে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে। ইয়াৰ মাজতে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকললৈ বিভাগীয় ফালৰ পৰা আহিছে নতুন নিৰ্দেশনা। ৰাজ্যত লোকসভা নিৰ্বাচনৰ 2 দফা ইতিমধ্যে অন্ত পৰিছে। অহা 7 মে তাৰিখে হ'বলগীয়া লোকসভা নিৰ্বাচনৰ দিনটোত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলক নিজৰ এলেকাত থকা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ দিনা উপস্থিত থাকি শাৰীৰিক অক্ষম লোকসকলৰ সুবিধাৰ্থে দায়িত্ব পালন কৰিব লাগিব অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে। অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে নিজৰ দায়িত্ব পালন কৰোঁতে অকণো কুণ্ঠাবোধ নকৰে। কিন্তু অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে নিষ্ঠাৰে পালন কৰি থকাৰ পিছতো চৰকাৰৰ পৰা অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে মাননি বৃদ্ধিৰ দাবীৰ প্ৰতি আজিলৈকে কোনো ধৰণৰ সঁহাৰি পাবলৈ সক্ষম হোৱা নাই। লোকসভা নিৰ্বাচনৰ শেষ হোৱাৰ পিছত চৰকাৰে বৃদ্ধি কৰিবনে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা? বিভাগীয় মন্ত্ৰী মাননীয় অজন্তা নেওগ ডাঙৰীয়ানীয়ে সময়ছোৱাত অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ এটা সজাতি দলৰ সৈতে আলোচনা কৰাৰ সময়ত কৈছিল, লোকসভা নিৰ্বাচনৰ পিছত অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবীৰ ওপৰত বিবেচনা কৰি সিদ্ধান্ত লোৱা হ'ব। আমি আশা ৰাখিছোঁ বিভাগীয় মন্ত্ৰী ডাঙৰীয়ানীয়ে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা কৰি অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰি দি অঙ্গনবাড়ী আঁচনিত কৰ্মৰত এই মহিলাখিনিৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন আনিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ।